সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 23 আগষ্ট। 23 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, নগাঁও যিহেতু উপ নিৰ্বাচন আহি আছে আৰু উপ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া কংগ্ৰেছ দলত মুখ্যম আঘাত তো হয়। কংগ্ৰেছ দলত মুখ্যম আঘাত, জাগিৰোড মৰিগাঁৱৰ সমষ্টিত কংগ্ৰেছ কৰ্মীৰ পদত্যাগ। তো তেওঁলোকে এইটো কথা কৈছে যে যিসকল তৃণমূল পৰ্যায়ত কৰ্মী আছে এতিয়া আগৰ দৰে কংগ্ৰেছ হৈ থকা নাই। এতিয়া তৃণমূল কৰ্মীসকলক কংগ্ৰেছে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেওঁলোকৰ লগত কোনো আলোচনা নকৰে। তেওঁলোকে যিদৰে আগৰ যিখিনি কংগ্ৰেছ আছিলে তেওঁলোকৰ সেইখিনি নীতি আদৰ্শ নাই। সকলো ফালৰ পৰা আমি এতিয়া কি হৈ পৰিছোঁ, আমাক সময়ত নিৰ্দিষ্ট যিটো আমি কাম কৰিব লাগে সেইটো সময়ত আমাক বিচাৰ কৰে। বাকী যি সময়ছোৱাত আমাৰ যি মত ল'ব লাগে বা আমাক যিখিনি যেনেদৰে তেওঁলোকে সেইখিনি সুধিব লাগে এইখিনি নুসুধে। আৰু এই যি নেতৃত্ব যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই লৈ আছে, এই গৌৰৱ গগৈ ডাঙৰীয়াই ভুলৰ বাবে এইখিনি আমি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আৰু আমি আগন্তুক সময়ত কোনো ধৰণৰ কংগ্ৰেছ নকৰোঁ, ইয়াক লৈ তেওঁলোকে মন্তব্য কৰাকৈ দেখা গৈছে। আৰু এই দিশটোলৈ যদি আমি চাওঁ তেনেহ'লে কংগ্ৰেছৰ মুখ্যম আঘাত হ'ব। আৰু এনেদৰে হৈ থাকিলে দল এতিয়া 26ৰ নিৰ্বাচনত আমি যিটো দেখিলোঁ তেওঁলোকৰ, তেনেহ'লে এই আগন্তুক সময়ত তেওঁলোকৰ কিন্তু বহুতখিনি অসুবিধা হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সকলো বানাক্ৰান্তক আমি সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে সকলো বানাক্ৰান্তক আমি সহায় কৰিম। তো যিহেতু এতিয়া প্ৰতিবাদী কাৰ্যসূচী হৈছে, প্ৰতিবাদ কৰিছে, চাৰিওফালে প্ৰতিবাদ, তেওঁলোকে 15,000 পোৱা নাই, তেওঁলোকে সাহায্য পোৱা নাই, তো এইবিলাক লৈ প্ৰতিবাদ কৰি থকা দেখা গৈছে। আৰু এই ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জৰীপ প্ৰক্ৰিয়া চলি আছে, জৰীপ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে সকলোখিনি তেওঁলোকক যাক যি যেনেদৰে পাবলৈ আছে, তেনেদৰে সহায় কৰিবলৈ আছে, সকলোখিনি আমি তেওঁলোকক সহায় কৰিম। ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, আমি সকলোৰে লগতে আছোঁ আৰু আমি এইখিনি কাম ধাৰাবাহিকভাৱে কৰি থকা দেখা গৈছে বা আমি সেইখিনি কৰি আছোঁ বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰা দেখা গৈছে। এতিয়া উচ্ছেদ প্ৰসংগটো লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যোৱাৰ সময়ছোৱাত আমি কি কৰিলোঁ, প্ৰায় 1.5 লাখ বিঘা ভূমিত আমি উচ্ছেদ কৰিলোঁ আৰু আগন্তুক সময়ত অতি সোনকালে এই বিষয়খিনি অধিক গুৰুত্ব সহকাৰে অৰ্থাৎ কাৰ্যকৰী দিশে আগবাঢ়িব। কাৰণ কেলৈ উচ্ছেদটো চলিবই, অবৈধভাৱে যিসকল লোক আছে 1 ইঞ্চি মাটি আমি এৰি নিদিওঁ আৰু উচ্ছেদ প্ৰক্ৰিয়া সেইখিনি চলিবই। আৰু চলিবা নহয়, এইবাৰ আমি 4-5 লাখ বিঘা ভূমি আমি উচ্ছেদ কৰিমেই, তো অবৈধভাৱে যিসকল আছে। এতিয়া ড্ৰাগছৰ ওপৰতো সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এতিয়া যোৰহাটত যিটো ঘটনা হ'ল বা ৰাজ্যত যিখিনি ঘটনা হৈছে, বিশেষকৈ আমি যদি যুৱচামক চাওঁ তেনেহ'লে বিশেষকৈ এই ড্ৰাগছৰ প্ৰতি বহুত বেছি আসক্ত হৈছে। আৰু ড্ৰাগছক লৈ পিনি খেলি মেলি চিঞৰ বাখৰ বা এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক মৃত্যু পৰ্যন্ত হ'ল যোৰহাটত, আপোনালোকে গম পায় যুৱতীগৰাকী। তো এই বিষয়টোক লৈ ড্ৰাগছৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম, প্ৰশাসন কঠোৰ হৈছে। তো এই বিষয়খিনি আমি অতি সোনকালে নাইকিয়া কৰিম বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অসমৰ চালক সন্থাই কৈছে, অসমৰ চালকসকলে কৈছে যে আমাৰ কি দুখ, আমি তাতে গৈছোঁ, তেওঁলোকৰ উপকাৰহে হৈছে, তেওঁলোকৰ ৰাজ্যৰ বাবে ভাল হৈছে, তেওঁলোকৰ ৰাজহ বাঢ়িছে, আমি টুৰিষ্ট লৈ গৈছোঁ। তো তেওঁলোকৰ ক্ষেত্ৰত এতিয়া যি মেঘালয় যি ছাত্ৰ সন্থাই আমাৰ ওপৰত যিটো কৰিলে বা যি কি নহওক, এতিয়া আমি দাবী মানি কৰি আছোঁ বা এতিয়া মেঘালয়ৰ মাটি আমি খোজা নাই। যিহেতু এতিয়া বৈঠকত আপোনালোকে গমেই পাইছে তেওঁলোক বৈঠক কৰিবলৈ আহিলে অসমত। তো ইয়াক লৈ এতিয়া কৈছে যে আমি এইটো মাটি খোজা নাই, আমি কৈছোঁ যে আমাৰ গাড়ী বনাই দিয়ক আৰু মেঘালয় চৰকাৰে এইখিনি ক্ষতিপূৰণ দিব লাগে। তো চালক সন্থাই এনেদৰে কৈছে, প্ৰতিবাদ কৰা দেখা গৈছে। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। এতিয়া পেঞ্চনাৰসকলক সময়মতে পেঞ্চন দিব লাগে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো কৈছে, যিসকলে এতিয়া যিসকল কৰ্মচাৰীয়ে পেঞ্চন পায়, পেঞ্চনটো পোৱাৰ পাছত তেওঁলোকে সেইখিনি তেওঁলোকৰ প্ৰাপ্য অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে সময়মতে সেইখিনি নাপায়। পেঞ্চনটো ল'বৰ বাবে তেওঁলোকে ঘূৰি থাকিব লাগে, দৰজাই তেওঁলোকে টুকুৰিয়াই থাকিব লাগে, তেওঁলোকে সময়মতে নাপায়। আৰু এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অতি সোনকালে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে পেঞ্চন পাবৰ বাবে কাম কৰিবলৈ যায়, সেই কৰ্মচাৰীসকলক যদি কোনেও, অৰ্থাৎ যিসকল কৰ্মচাৰী কৰ্মৰত হৈ থাকে, যদি তেওঁলোকৰ কামত যদি এইখিনি কোনো ধৰণৰ গুৰুত্ব সহকাৰে নলয়, তেনেহ'লে আগন্তুক সময়ত সেইখিনি আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম সেই কৰ্মচাৰীৰ বিষয়ত। তো অতি সোনকালে এই কৰ্মচাৰীসকলক যিসকলে অৱসৰ গ্ৰহণ কৰিলে পেঞ্চনৰ অতি সোনকালে তেওঁলোকক কাৰ্যকৰী কৰি দিব লাগিব, পেঞ্চনৰ কাম কৰি দিব লাগিব, তেওঁলোকৰ সেইটো প্ৰাপ্য, তেওঁলোকৰ সেইটো অধিকাৰ। তো এই ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰী মহোদয়। আৰু এতিয়া কৰ্মচাৰীসকলক সেইখিনি সকীয়াই দিছে যে তেওঁলোকে নিয়মিতভাৱে সকলোখিনি কাম কৰিবই লাগিব, সদায় 10টাত হওক 5টাত যাওক। তো এই যি কাম আজিৰ কাম কাইলৈ থোৱা, তো এইবিলাক নচলিব, সেইখিনি আমি তদাৰক কৰি আছোঁ বা আমি চাই আছোঁ বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে।
এডিআৰই গ্ৰেড 3 গ্ৰেড 4 প্ৰসংগটো বহুতে সুধি আছে কিমান আহিব পোষ্ট এইবাৰ বহুতখিনি অহাৰ সম্ভাৱনা আছে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া শেহতীয়াকৈ জনালে যে আমি কি কৰিম এইবাৰ 2026 চনটো প্ৰমোচন বা কি কেনেদৰে পদ খালী হয় এইখিনিৰ ওপৰত ভিত্তি কৰি অহা 2027ত বিজ্ঞাপন মুকলি কৰি দিম। এতিয়া এই বিজ্ঞাপন মুকলি কৰা সময়ছোৱাত যদি আমি চাওঁ তেনেহ'লে নিশ্চয় এইবাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পদ ভালেখিনিমান ওলাব। নেক্সট ক'ব যদি চাওঁ যদি আপোনালোকৰ ৰেচন কাৰ্ড যদি নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ড এখন আপোনালোকে আবেদন কৰি লওক। ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বহুতখিনি সুবিধা হয়। বহুতখিনি সুবিধা মানে আপোনালোকে চৰকাৰী চাউলৰ পৰা আদি কৰি আয়ুষ্মান কাৰ্ড হওক, আপোনালোকে অৰুণোদয় হওক, চৰকাৰী ঘৰ হওক, এই সকলোখিনি আপোনালোকে সুবিধা লাভ কৰে। তো আজি 23 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটাই আছিলে, আপোনালোকক জনালোঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।